অলপ হাঁহি দিয়া চবে আৰে হাঁহি হাঁহি পঢ়িম এই চেনেলৰ নাম কি তে এই মুখখন কোলা মোলা আন্ধাৰ কৰি পঢ়িম নেকি অলপ হাঁহি ফূৰ্তি কৰি কৰি পঢ়ি যাওঁ হ'ল মাই ডিয়াৰ ষ্টুডেণ্ট আশা কৰোঁ ভালকৈ পঢ়ি আছা 8.1 ত্ৰিগুণমিতিৰ 8.1 আৰু 8.2 আমি অলৰেডি ফিনিছ কৰিলোঁ হা তে আশা কৰোঁ ভালকৈ সেই চেপ্টাৰখিনি ৰিভিজন কৰি আছা যদিও কিবা প্ৰব্লেম হয় বা কোনোবাই ক্লাছত এবচেণ্ট আছিলা বা 2-3 দিন পিছত কিবা এটা মনত নাথাকিব পাৰে একবাৰ ভিডিঅ'টো গৈ ৰিপ্লে কৰি ল'বা বাছ তাৰ পৰা মনত পৰি যাব হয় না ময়ে মানুহটো মোৰ পৰা শিকিছা আকৌ গৈ সেই ভিডিঅ'টো চাবা তেতিয়া হয় ব্ৰেইনত ভালকৈ ফিট হ'ব পাৰে তে আজি 8.3 কৰাৰ আগতে আমি ফাৰ্ষ্টত বুজি পাব লাগিব 8.3 কিছুমান সূত্ৰ আছে কনচেপ্ট বুজি পাব লাগিব এতিয়া ক'ব পৰা যায় 8.3 সূত্ৰকেইটা লিখি ডাইৰেক্ট আমি অংক কৰিব পাৰোঁ বাছ কৰিব পাৰোঁ কিন্তু MCQ যেতিয়া আহিব তেতিয়া যদি কৰিব নোৱাৰিলা সেইকাৰণে কনচেপ্টখিনি কৰাৰ খুবেই প্ৰয়োজন আছে হ'ব ঠিক আছে চোৱা ফাৰ্ষ্ট কনচেপ্ট হয়তো ক্লাছটো পুৰা ক্লাছটো এই কনচেপ্টতে যাব পাৰেগৈ হ'ব ঠিক আছে ভালকৈ বেটাৰী এটা নহয় কেমেৰাকেইটা একদম জুম কৰি বৰ্ডত চাই থাকা হা চোৱা ফাৰ্ষ্টত সেই ষ্টৰিটো মনত আছে কি আছিলে Some people have curly brown hair turn into permanently black এতিয়া চোৱা তাৰ আগতে দুটা আমি সমকোণী ত্ৰিভুজ আঁকিম নাম দিলো A B C হ'ল আৰু এটা ইয়াত আঁকো A B C হৈছে এইটো যে ইয়াত কিমান দুয়োটা চেহেৰা একেই এতিয়া এই কনচেপ্টটো বুজিবলৈ এটা চিত্ৰতে হৈ যায় মই দুটা কিয় আঁকিলোঁ এই দুটা চিত্ৰক তোমালোকে এটা বুলি ভাবিবা তেতিয়া একবাৰ এইটো কোণ ধৰিম পিছত আৰু একবাৰ এইটো কোণ ধৰিম মানে যেতিয়া এইটো কোণ ধৰিম তেতিয়া ভাবিবা মই এইটোৰ কোণ ধৰি আছোঁ হ'ব দুটা চিত্ৰক এটা বুলি ভাবিম হ'ব এতিয়া চোৱা সেই ষ্টৰিত আছিলে চোৱা ইয়াত এইটো কোণক আমি থিতা কোণ বুলি ধৰোঁ হৈছে মানে কোনটো কোণৰ কাম কৰিম এ কোণৰ কাম কৰিম হ'ল তেতিয়া এইটো মানে এইটোৰো এ বুলি ভাবিব লাগিব হ'ল মানে দুয়োটা একে কৈছোঁ এতিয়া চোৱাচোন এই ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কিমান পাওঁ এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইকুৱেল টু কিমান 180 ডিগ্ৰী ইয়াতো চেম কিমান 180 ডিগ্ৰী হ'ব চেম এতিয়া চোৱা এংগল বিটো কিমান 90 ডিগ্ৰী হ'ব নাই এংগল এ প্লাছ 90 প্লাছ এংগল চি ইকুৱেল টু কিমান 180 ডিগ্ৰী এংগল এ প্লাছ এংগল চি ইকুৱেল টু কিমান 180 ডিগ্ৰী মাইনাছ 90 এংগল এ প্লাছ এংগল চি ইকুৱেল টু ইয়াত কিমান হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল হৈছে এতিয়া চোৱা ইয়াত কিমান ডিগ্ৰী তেনেহ'লে এই বাকী এ আৰু চি মিলাই কিমান হ'ব না 60 নহ'ব পাৰে 60 কেনেকৈ হ'ব নহ'ব চোৱা এইটোত যদি 90 পুৰাটো মিলাই কিমান তিনিটা মিলাই 180 তে ইয়াত অকলে 180 লৈ লৈছে সৰি 90 লৈ লৈছে তে বাকী এইটো আৰু এইটো মিলাই কিমান 90 ল'বনে নাই ল'ব পুৰা কিমান 180 ডিগ্ৰী ইয়াত কিমান আৰু কিমান বাকী আছে 90 এই আছে 90 ক'ত হ'ব এইটো কোণ আৰু এইটো কোণ মিলাই 90 হ'ব এতিয়া কোনটো কিমান এইটো আমি নাজানো হৈছে হ'ল এতিয়া চোৱা যদি কোনটো কিমান আমি নাজানো এংগল এ আৰু এংগল চি মিলাই কিমান 90 ডিগ্ৰী তে পূৰক কোণ কি আছিলে যদি দুটা কোণ যোগ কৰিলে আমি কি পাওঁ সৰি 90 ডিগ্ৰী পাওঁ তেনেহ'লে আমি কি কওঁ কোন দুটা পূৰক কোণ তেনেহ'লে কোন দুটা কোণ মিলাই হৈছে এংগল এ আৰু চি মিলাই কি হৈছে 90 ডিগ্ৰী হৈছে নে নাই তেলে এ আৰু চি কি পূৰক কোণ হৈছে যদি দুটা কোণৰ যোগফল সৰি 90 ডিগ্ৰী হয় তেনেহ'লে এইটোক আমি পূৰক কোণ বুলি নকওঁ তে ইয়াত কিমান হৈ গ'ল এ আৰু চি মিলাই পূৰক কোণ হৈছে মানে এ আৰু চি মিলাই 90 হ'ব এতিয়া কোনটো কিমান সেইটো আমি নাজানো হয় এতিয়া চোৱা যদি এংগল এটো আমি থিতা বুলি ধৰিছোঁ হয়নে নহয় তে এইটো কিমান হ'ব মানে এংগল চিটো কিমান হ'ব এইটোক থিতা বুলি ধৰিলোঁ প্লাছ এংগল চি ইকুৱেল টু 90 ডিগ্ৰী তে এংগল চি ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ থিতা লিখিব পাৰোঁ তে এংগল চি কিমান হ'ব 90 ডিগ্ৰী মাইনাছ থিতা হ'ব নে নাই বুজা নাই চোৱা মোৰ আৰু তোমাৰ হাতত মিলাই 90 টকা আছে মোৰ হাতত 50 টকা তোমাৰ হাতত কিমান হা 40 টকা বুজি পাইছা কথাটো এতিয়া এই দুটা মিলাই কিমান 90 টকা তে ইয়াৰ হাতত আছে থিতা টকা ইয়াৰ হাতত কিমান 90 এর পৰা থিতা মাইনাস হ'ব না নাই তে মোৰ হাতত তোমাৰ হাতত মিলাই 90 টকা মোৰ হাতত 50 টকা তোমাৰ হাতত কিমান টকা 40 টকা মানে 90 এর পৰা 50 বিয়োগ কৰি দিছা একেদৰে যদি এই দুটা মিলাই 90
তো এইটো থিতা এইটো কিমান হ'ব 90 ডিগ্ৰী মাইনাছ থিতা এইটো মানে ইয়াত লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ থিতা এংগল চিটো হয় দুয়োটা একে বুলি কৈছিলোঁ এতিয়া চাবা আমাৰ কি হয় এইখিনিলৈকে আহোঁ না চোৱা এতিয়া আমি এইটো কোণ ধৰিছোঁ পি কোণটো হৈ যাব এইটো বি কোণটো হ'ব আৰু এইটোতো এইচ হয় এতিয়া যেতিয়া এইটো কোণ ল'ম আমি এইটো কোণ মানে কি 90 ডিগ্ৰী মাইনাছ থিতা হয় না তেতিয়া পি কোণটো হ'ব বি কোণটো হ'ব এইচটো এইটোৱে থাকিব নে নাই এতিয়া ভালকৈ মনোযোগ দিয়া এতিয়া ষ্টৰিটো মনত আছিলে আমি এতিয়া এইটোৰ কাৰণে কাম কৰিম হ'ব এইটোৰ কাৰণে কাম কৰিম হা নৰ্মেল वाला জিন্দগী নৰ্মেলটো ফাৰ্ষ্টত কি সাইন থিতা দেখা যায় না আৰু ডাঙৰকৈ লিখিম দেখা যায় সাইন থিতা মানে কি পি বাই এইচ হয় সাইন থিতা পিছত কি লিখো কস থিতা মানে কি বি বাই এইচ হয় পিছত কিমান টেন থিতা মানে কিমান পি বাই বি পিছত কি সাইন কস টেন কট থিতা মানে কিমান বি বাই পি কট থিতা সেক থিতা মানে কিমান হা এইচ বাই বি আৰু কস সেক থিতা ইকুৱেল টু কিমান এইচ বাই পি এইটো আছিলে এতিয়া চোৱা ইয়াত এইটোৰ কাৰণে কাম কৰি আছো তে পি বাই এইচ মানে কিমান পি কোনটো বি চি ইয়াত কিমান লিখিম বি চি বাই এইচ মানে কিমান এ চি হ'ল আৰু এতিয়া ইয়াত চোৱা বি মানে কিমান এ বি বাই কি এ চি ইকুৱেল টু পি মানে কিমান বি চি বি মানে কিমান এ বি ইয়াত ইকুৱেল টু বি মানে কিমান এতিয়া উল্টি যাব খালি হয় নে নহয় বি মানে কিমান এ বি পি মানে কিমান হা বি চি এইচ মানে কিমান এ চি বি মানে কিমান এ বি এইচ মানে কিমান এ চি পি মানে কিমান ইয়ালৈকে কিবা প্ৰব্লেম আছে নাই নহয় নৰ্মেল এইবিলাক আমি ওলাই থৈ আছোঁ আগতে হয় নহয় এতিয়া যদি কওঁ এইটো কোণৰ মাপটো ওলাব লাগে 90 ডিগ্ৰী মাইনাছ থিতা ওলাব লাগে এইটো কোণ মানে 90 ডিগ্ৰী মাইনাছ থিতা না এইটো আৰু এইটো একে বুলি কৈছিলোঁ তো এতিয়া চি কোণটো ওলাম বাছ চোৱা এতিয়া আহিব নৰ্মেলটো নহয় ঠিক আছে নৰ্মেলটো নহয় কিবা এটা আৰু বস্তু এতিয়া চোৱা এইটোৰ কাৰণে আমি ওলাম সেম সাইন হ'ল ভালকৈ চোৱা সাইন 90 ডিগ্ৰী মাইনাছ থিতা হয় বুজি পাই আছা 90 ডিগ্ৰী মানে এইটো কোণৰ কাৰণে আমি ওলাই আছোঁ পিছত আকৌ কস 90 ডিগ্ৰী মাইনাছ থিতা পিছত কি টেন 90 ডিগ্ৰী মাইনাছ থিতা টেন কট 90 ডিগ্ৰী মাইনাছ থিতা পিছত কি সেক 90 ডিগ্ৰী মাইনাছ থিতা আৰু কি কস সেক 90 ডিগ্ৰী মাইনাছ থিতা আৰু কিবা আছে সাইন কস টেন কট সেক কসেক এইখিনিয়েই কম লাগিছে সৰুকৈ লিখিছোঁ আচ্ছা সেম কি হ'ব পি বাই এইচ হয় সেম কি হ'ব বি বাই এইচ কি হ'ব পি বাই বি কি হ'ব কি হ'ব এইচ বাই পি এতিয়া চোৱা এইখিনি ঠিক আছে হ'ল এতিয়া চোৱা পি মানে কোনটোৰে আহিছোঁ পি মানে বি নহয় এতিয়া এইটো কম পি মানে এ বি এতিয়া এইটো কৈ আছোঁ নহয় এইটো কোণ 90 ডিগ্ৰী মাইনাছ থিতা এতিয়া এইটো কোণ নহয় নে নহয় হয় তে পি কোনটো হ'ব এ বি হয় এইচ মানে কি হৈ যাব এ চি ইকুৱেল টু বি কোনটো বি চি এইচ এ চি পি কোনটো এ বি বি কোনটো বি চি বি কোনটো বি চি পি কোনটো এ বি এইচ বি এ বি এইচ এ চি ঠিক আছে না নাই বি মানে কি বি চি সৰি বি ইয়াত কিমান বি চি হ'ল এ চি পি মানে কিমান এ বি এতিয়া অলপ ভালকৈ খেয়াল কৰা 1 মিনিট সময় লোৱা এইটো আৰু সেইটোৰ লগত কম্পেয়াৰ কৰিম ঠিক আছে ৰ'ব থাকক আৰম্ভ কৰিমেই প'জ কৰিছোঁ চালা 1 মিনিট ইয়ালৈকে কাৰোবাৰ কিবা প্ৰব্লেম কোনটো কেনেকৈ আহিছে বুজি পাইছা এতিয়া খেয়াল কৰিবলগীয়া বস্তুটো ক'ত আছে চোৱা সাইন থিতা ইকুৱেল টু বি চি বাই এ চি পাইছোঁ তাত চোৱাচোন বি চি বাই এ চি ক'ৰ লগত পাইছোঁ কস 90 ডিগ্ৰী মাইনাছ থিতা কস 90 ডিগ্ৰী মাইনাছ থিতা কাৰ লগত বনিছে
সাইন থিতাৰ লগত হৈছে চোৱাচোন আকৌ এ বি বাই এ চি ক'ত পাইছোঁ সাইন 90 ডিগ্ৰী মাইনাছ থিতাৰ লগত পাইছোঁ এইটোৰ লগত বনিছে হয়নে নহয় পিছত চোৱা টেন থিতা বি চি বাই এ বি কাৰ লগত বনিছে বি চি বাই এ চি কাৰ লগত কটৰ লগত হয়নে এইটো বনিছে হয়নে নহয় বি চি বাই এ বি আকৌ চোৱা তোমাৰ টেন কাৰ লগত এ বি বাই এ চি এইটোৰ লগত বনিছে এ বি বাই বি চি বনিছে নে নাই হয় এতিয়া চোৱা চেক কাৰ লগত বনিছে কচেকৰ লগত চোৱা কচেক এ চি বাই বি চি চেক এইটোৰ লগত বনিছে আকৌ চোৱা কচেক কাৰ লগত বনিছে এই চেকৰ লগত বনিছে হয় কথাটো এইখিনি হৈছে নে নাই তে ইয়াৰ পৰা আচল সূত্ৰটো আহিব কি লাষ্টৰ ট্ৰিক্স আছে কেনেকৈ মনত থাকিব তে এইখিনি এম চি কিউৰ কাৰণে জৰুৰী লাগিবই হ'ল এতিয়া চোৱা আচল সূত্ৰ ফৰ্মুলা এইটো চেপ্টাৰৰ কাৰণে যিমানখিনি ফৰ্মুলা লাগিব হ'ল চোৱা যেতিয়া আমি সাইন 90 ডিগ্ৰী মাইনাছ থিতা ক'লোঁ হয় সাইন 90 ডিগ্ৰী মাইনাছ থিতা ইকুৱেল টু কিমান পাইছোঁ সাইন কাৰ লগত বনিছে কছ থিতাৰ লগত বনিছে নে নাই তে ইয়াত কি লিখিম কছ থিতা আকৌ যেতিয়া কছ 90 ডিগ্ৰী মাইনাছ থিতা লিখিলোঁ কাৰ লগত বনিছে হা সাইন থিতাৰ লগত বনিছে পিছত চোৱা পিছত কি আছে সাইন টেন 90 ডিগ্ৰী মাইনাছ থিতা কাৰ লগত বনিছে কট থিতাৰ লগত বনিছে হয় পিছত চোৱা কট 90 ডিগ্ৰী মাইনাছ থিতা ইকুৱেল টু কাৰ লগত বনিছে টেন থিতাৰ লগত বনিছে হয় পিছত চোৱা চেক 90 ডিগ্ৰী মাইনাছ থিতা কাৰ লগত বনিছে কচেক থিতা আৰু কচেক 90 ডিগ্ৰী মাইনাছ থিতা ইকুৱেল টু কাৰ লগত বনিছে চেক থিতাৰ লগত বনিছে হয় এতিয়া এইখিনি মনত থাকিবগৈ আচল সূত্ৰ হ'ল এইখিনি দিয়ে এতিয়া আমি কাম কৰিম হ'ল চোৱা মনত থাকিব কেনেকৈ কৈছিলোঁ নহয় মোৰ মতে পঢ়িব লাগিব মোৰ মতে পঢ়িলে লাভ কি এতিয়া চিৰিয়েলটো কি আছিলে মোৰ সাইন কছ টেন কট চেক কচেক আছিলে চিৰিয়েলটো চোৱা ইয়াত পেটাৰ্ণটো ভালকৈ যদি আমি চাওঁ দেখিম কি সাইন কছ যদি সাইন হয় কছ আহে কছ হ'লে সাইন আহে হৈছে পেটাৰ্ণটো এই দুটা মিলি এটা হয় যদি সাইন 90 ডিগ্ৰী মাইনাছ থিতা কি কৈ দিম কছ থিতা আহিব যদি কছ 90 ডিগ্ৰী মাইনাছ থিতা কি কৈ দিম সাইন থিতা চোৱা ইয়াত টেন 90 ডিগ্ৰী মাইনাছ থিতা কি তা আহি যায় কট থিতা যদি কট 90 ডিগ্ৰী মাইনাছ থিতা কো আহি যায় কি হা টেন থিতা বাস চেক 90 ডিগ্ৰী মাইনাছ থিতা ক'লে কি আহি যায় কচেক 90 ডিগ্ৰী মাইনাছ থিতা ক'লে কি হা চেক থিতা এই সূত্ৰ এতিয়া গৈ ঘৰত গৈ মনত পেলাব লাগিব এই একদিন ফাৰ্ষ্টত কষ্ট কৰিছিলোঁ সেইটোতে ফাইদা উঠি আছে না নাই এতিয়ালৈকে সেইকাৰণে কাৰ মতে পঢ়িব লাগে মাষ্টৰে যি কৈ দিব হয়নে নহয় মাষ্টৰে যেনেকৈ কৈ দিব সেইটো ৰুট মেপতে পঢ়িব লাগে হয় যদি কিতাপৰ চিৰিয়েলত গ'লে হয় এতিয়া মোৰ চিৰিয়েল উল্টা পাল্টা লাগিলে হয়নে নাই তে আৰামছে আমাৰ এইটো বনি গ'ল ভাল লাগিছে সূত্ৰলৈকে কথা এটা নহয় ভাল লাগিলে কি ইমান কষ্ট এখন কৰি আছোঁ ছাবস্ক্ৰাইবাৰবিলাক কম আহি আছে নহয় তো অলপ জোৰ যাৰ তহঁতেও দিবিচোন হ'ব ৰাস্তা ঘাটে মানুহ চানুহ পালে অলপ জোৰ জবস্তি ধৰি পেলাই ছাবস্ক্ৰাইব কৰাই দিবি হ'ব যাইখিনি ধুনীয়াকৈ লিখি ল অ'হ এইখিনি ৰঙা পেনেৰে লিখিব লাগিছিল হয় না ৰেডি চবেই এতিয়া চোৱা 8.3 একৰ 1 নম্বৰটো ভাল লাগিছে কি আছে চোৱাচোন ওপৰত কিমান সাইন 18 তলত কিমান কছ ডিগ্ৰী ভালকৈ চাই ল'বা আগতে এইফালে এটা মাত্ৰ এটা 2 মিনিট কষ্ট কৰা চোৱাচোন 80 আৰু 72 দুটা মিলালে 90 ডিগ্ৰী হ'বনে নাই দুটা মিলালে 90 ডিগ্ৰী হ'ব এতিয়া আমি এইবিলাক অংকত কি কৰিম হয় ওপৰতো মিলাম নহ'লে তলৰটো মিলাম কোনটো ভাল লাগিব ওপৰৰ নে তলৰটো নে ওপৰটো চোৱা ইয়াত কিমান আছে যোনটো আছে এইটো লিখি দিয়া সাইন হৈছে এই 18 কেনেকৈ হ'ব যদি 90 ডিগ্ৰীৰ পৰা 72 বিয়োগ কৰি দিওঁ মানে যোগ বিয়োগত প্ৰব্লেম লাগিব পাৰে কোনটো বিয়োগ কৰিম চোৱা তলত কি আছে 72 বিয়োগ কৰি দিলে তো 18 পাই যাম যদি তলৰটো বদলাও দুয়োটাই বদলাই চাম এটা ঠিক আছে যদি তলৰটো বদলাব গ'লোঁ কি বদলাম ওপৰতো 18 মাইনাছ কৰিম ওপৰটো বদলাই আছোঁ কি বিয়োগ কৰি আছোঁ 72 যদি তলৰটো বদলাও কি বিয়োগ কৰিম বুজিছা এতিয়া চোৱা ইয়াত আমাৰ কছ কিমান থাকিল 72 থাকিল ডিগ্ৰী হৈছে চোৱাচোন সাইন 90 ডিগ্ৰী মাইনাছ থিতাৰ জেগাত কিমান 72 তেনেহ'লে কি হৈ যাব কছ 72 আহি যাবনে নাই দুখ দৰত বুজি পাইছা আৰু তলত কিমান আছে
cos 72 দুটা বুজিছে কাটি দিওঁ কিমান হ'ল আৰু এক ধৰণে হা বুজা নাই আৰু কো আছো নহয় টেনশ্যন লৈছে কিয় মই কিয় আছো হয় কিমান আছে sin 18 ডিগ্ৰী তলত কিমান cos 72 হয় 180 দি দিছো হৈছে 18 ডিগ্ৰী আছিলে হয় sin 18 ডিগ্ৰী ৰাখি থওঁ cos 90 ডিগ্ৰী মাইনাছ কিমান বিয়োগ কৰিলে 18 ডিগ্ৰী বিয়োগ কৰিলে তো 72 ডিগ্ৰী পাম হয় না নহয় এতিয়া চোৱা cos 90 ডিগ্ৰী মাইনাছ থিতা থিতাৰ জায়গাত কিমান 18 তে sin 18 cos 90 ডিগ্ৰী মাইনাছ থিতা মানে কিমান আহে sin থিতা আহে তে থিতাৰ বদলি কিমান দুইটাই বনিছে যদি বনিছে কাটাকাটি কৰিলে কিমান একেই নহয় নহয় আগত ওপৰত বদলাইছো এতিয়া তলত বদলাই দিলো মৰ্জি মতে হ'ব আনসাৰ 1 আহিব লাগে আহিছে না নাই বুজি পাইছা আৰু আছে নহয় বহুত কেইটা কৰিম অলপ পোষ্ট কৰি দিয়া কিমান 10 26 ডিগ্ৰী তলত হা cot 64 বদলাব কোনটো চেঞ্জ কৰিম ওপৰটো না তলটো 10 90 ডিগ্ৰী মাইনাছ কিমান 64 কিমান cot ইয়াত কিমান 64 কিমান হৈ যাব cot 64 আৰু তলত কিমান cot 64 কাটিলো একবাৰ সব একে ওলাই আছে 3 নম্বৰটো কিমান cos 48 মাইনাছ sin 42 হয় কোনটো বদলাবা এটো না এটো যিকোনো এটা বদলালেই হ'ল হা cos 48 মাইনাছ ইয়াত যদি আমি sin 90 ডিগ্ৰী মাইনাছ কিমান 48 লিখো তেতিয়াতো 40 হেৰি পাম আমি হয় না নহয় তে ইয়াত কি হ'ল cos 48 মাইনাছ sin 90 ডিগ্ৰী মাইনাছ তে cos 48 তে এটো মাইনাছৰ প্লাছৰ কেনসেল কিমান 0 হৈছে পিছত 4 নম্বৰটো চোৱা কি দি আছে cosec 31 ডিগ্ৰী মাইনাছ sec 59 এতিয়া এটো বদলাও cosec 90 ডিগ্ৰী মাইনাছ কিমান 59 মাইনাছ sec কিমান 59 তে এটো কি হৈ যাব sec 59 হৈ যাব না নাই মাইনাছ কিমান sec 59 মাইনাছৰ প্লাছৰ কেনসেল কিমান 0 হৈছে প্ৰবলেম আৰু আটিব না আটিব জলদি কৰ sin 35 sin 55 minus cos এটো আছিলে হয় এতিয়া কি কৰিম এইখিনিত বদলাম হয় এটা sin 35 লিখি থও sin 35 ইনটু ইয়াত sin 90 ডিগ্ৰী মাইনাছ কিমান কৰিলে 55 থাকিব 35 হয় না নহয় 35 মাইনাছ cos 35 ৰাখি থও ইনটু cos 90 ডিগ্ৰী মাইনাছ 35 কৰিলে তো 55 থাকিব হয় না সো ইয়াত sin 35 ডিগ্ৰী ইনটু sin 90 ডিগ্ৰী মাইনাছ থিতা মানে কি cos 35 হয় না মাইনাছ cos 35 ইনটু cos 90 ডিগ্ৰী মাইনাছ কিমান sin 35 এতিয়া চোৱাচোন এইখন ইয়াত আছে sin 35 ইনটু cos 35 হয় না মাইনাছ এটো পুৰণত হয় নহয় দুটা আগে পিছে লিখিলে প্ৰবলেম নাই আছে জানো তে sin 35 ইনটু cos কিমান হৈছে 35 এতিয়া চোৱাচোন sin 35 ইনটু cos 35 মাইনাছ sin 35 ইনটু cos 35 এই দুটা পূৰণ কৰিলে জিনটো পাম এই দুটা পূৰণ কৰিলে হেতুই পাম তে এইটো আৰু এইটো কেনসেল কৰি দিব পাৰো 0 হৈছে পিছত চোৱা 6 নম্বৰটো অলপ বুজিবলগীয়া আছে হা চোৱা ইয়াতে 10 35 ইনটু 10 60 ইনটু 10 55 ইনটু 10 30 এতিয়া আমি খালি অলপ এৰেঞ্জ কৰিব লাগিব ইয়াত বেছি একো নাই 35 আৰু 55 এই দুটাটো কমপ্লিমেন্টাৰী পূৰক কোন হ'ব 35 আৰু 55 হয় না 90 কত হ'ব এই দুটা মিলাই 90 হ'ব আকৌ এটো আৰু এটো মিলাই কি হ'ব 90 হ'ব হয় তে আমি এটো বদলাম
এইটোৰ লগত এইটোৰ লগত কি কৰিব লাগিব, এইটো কৰিব লাগিব। হ'ব, চোৱাচোন ইয়াত আমি 10 35 ৰাখি থৈ দিওঁ, হয়, আৰু ইয়াত 10 60 এইটো ৰাখি থৈ দিওঁ। এই দুটা লাষ্টৰ দুটা বদলাওঁ। হা, চোৱা ইয়াত 10 90 মাইনাছ কিমান 35 হয়নে, ইনটু 10 60 মাইনাছ কিমান, সৰি 90 মাইনাছ কিমান, ইয়াত পাব হ'লে 60 পাম। ইয়াত চোৱা 10 35 ইনটু 10 60, ইয়াত কি হৈ যাব আমাৰ cot 35 ইনটু কিমান, আকৌ cot কিমান 60 হৈছে। এইখিনিলৈকে এতিয়া কাটা কাটিটো ইয়াত দেখোন একো কৰিব পৰা নাই। চোৱাচোন আনচাৰটো কি দিয়া আছে, আনচাৰটো কি দিয়া আছে, 1 দিয়া আছে। ইয়াত আৰু এটা বস্তু আছিলে 10 35 ইনটু 10 60 পালোঁ নে নাই। এই কটৰ বদলি আমি লিখিব পাৰোঁ 1/10 35 ইনটু এইটোক লিখিব পাৰোঁ 1/10 60। এতিয়া 10 60 10 60 10 35 10 35 কেঞ্চেল, কিমান হ'ব 1 হ'ব। বুজি পাইছা? এইটো এটা সূত্ৰ আছে, অলপ পিছত গৈ আকৌ শিকিম। তোমাৰ এই যদি আমি কি হয় 10ৰ উল্টা কি কৈছিলোঁ, কোৱাত কৈছিলোঁ নে নাই, সেইটো উল্টা মানে কি এইটো লিখা হয়। বুজি পাইছা? বুজি পালানে নাই? আকৌ কোৱাত থিতা ইকুৱেল টু কি লিখা হয় 1/10 থিতা। চাইনৰ উল্টা কি আছিলে 1/cosec থিতা, মানে 1/cosec থিতা বস্তুখিনি এইটো মানে। বুজি পাইছা? তে ইয়াত কি আছে cot 35 আছে, 10 cot 35 আছে, cot 35ক আমি এনেকৈ লিখি দিব পাৰোঁ। বুজি পাইছা? cot 60 আছে, cot 60ক আমি এনেকৈ লিখি দিব পাৰোঁ। এইটো কেঞ্চেল হৈছে, 1 হৈছে, জলদি লিখিলোঁ।